নমস্কাৰ এই মুহূৰ্তত শিক্ষাৰ্থীসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল শিক্ষাৰ্থীয়ে 2025 চনত এইচএছ পাস কৰিলে সেই সকল শিক্ষাৰ্থীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে যিসকল ল'ৰা ছোৱালীয়ে 2025 চনত এইচএছ পৰীক্ষা দি পাস কৰিছে সেই সকল ল'ৰা ছোৱালীয়ে কিমান শতাংশ নম্বৰ পালে লাভ কৰিব চৰকাৰী ফ্ৰী স্কুটি এই বিষয়ে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক জনাই দিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এতিয়া আপোনালোকক জনাই আছো যে অসম চৰকাৰে 2024 চনত কেনেকৈ প্ৰদান কৰিছিল স্কুটি এই বিষয়ত প্ৰথমে আমি জানি লওঁ তো ইয়াতে লিখা আছে আন্ডাৰ দ্য আসাম প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম স্কুটাৰ উইল বি provided to girls who score 60% and boy who score 70% in the Assam HS class 12 exam logote aru koa hoise students appearing from the Assam HS improvement exam and compartment exam will not be eligible for the scheme yar logote aru koa hoise dropouts and non residents of Assam will not eligible for this scheme তো ইয়াতে কোৱা যায় অসম চৰকাৰে ইতিমধ্যে যোৱা বছৰত যিসকল ছোৱালীয়ে 60% নম্বৰ লাভ কৰিছিল সেই সকল ছোৱালীক প্ৰদান কৰিছে স্কুটি লগতে লৰাৰ ক্ষেত্ৰত 75% নম্বৰ যিসকলে পাইছিল সেই সকলে ইতিমধ্যে স্কুটি লাভ কৰিছে এই বছৰটো হয়তো অসম চৰকাৰে 60% আৰু 75% যিসকলে লাভ কৰিব সেই সকলক চৰকাৰী স্কুটি প্ৰদান কৰিব কিন্তু এই বিষয়ে সরকারের ফালৰ পৰা কোনো অফিচিয়েল আপডেট এতিয়ালৈকে প্ৰকাশ কৰা নাই তো যেতে কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে লগে নতুনকৈ ভিডিও বনাই আপোনালোকক জনাই দিম তো অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিও সকলোতকৈ আগত পাবলৈ তো আজি ইমানেই ধন্যবাদ।